হোমৱৰ্ক নকৰাৰ বাবেই কণমানি প্ৰণয়ৰ কৰুণ পৰিণতি। প্ৰতিদিনাৰ দৰে স্কুললৈ গৈছিল এটি কণমানি। হাতত কিতাপ, মনত আছিল পঢ়াৰ সপোন। কিন্তু কোনেও ভবা নাছিল সেই স্কুলখনৰ পৰাই কণমানিজন আৰু কেতিয়াও ঘৰলৈ উভতি নাহিব। ঘটনাটো অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ লিটিল গাৰ্ডেন স্কুলৰ LKGৰ 6 বছৰীয়া ছাত্ৰ প্ৰণয় তেজৰ সৈতে সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। অভিযোগ অনুসৰি হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে শিশুটিক শিক্ষকগৰাকীয়ে ধমক দিয়াৰ লগতে প্ৰহাৰ কৰিছিল। ঘটনাৰ CCTV দৃশ্যই এতিয়া সকলোকে শিহৰিত কৰিছে। দৃশ্যত শিশুটিক শিক্ষকগৰাকীয়ে সন্মুখত দেখা যায়। তাৰ পিছতে শিক্ষকগৰাকীয়ে শিশুটোক প্ৰহাৰ কৰে বুলি অভিযোগ উঠিছে। আৰু তাৰ কিছু মুহূৰ্তৰ পিছতেই কণমানিজন শিক্ষকজনৰ কাষতে ঢলি পৰে। এজন মাক দেউতাকৰ অপেক্ষা, স্কুলৰ পৰা ল'ৰা আহিব, কিন্তু আহিল কেৱল দুঃসংবাদ। পৰিয়ালৰ মতে প্ৰণয় সুস্থ সবল অৱস্থাতে সেইদিনা পুৱা স্কুললৈ গৈছিল, কিন্তু কিছু সময়ৰ পিছতে আহিল সেই দুঃসংবাদ। স্কুলত হঠাৎ অসুস্থ হৈ পৰিছে তেওঁ। শিশুটোক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এটা শিশুৱে হোমৱৰ্ক নকৰিলে তাক বুজাব পাৰি, সময় দিব পাৰি, ভুলটো শুধৰাব পাৰি, কিন্তু শাৰীৰিক শাস্তি কেতিয়াও শিক্ষাৰ পথ হ'ব নোৱাৰে। প্ৰণয়ৰ মৃত্যুৱে এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। স্কুল শিশুৰ বাবে নিৰাপদ ঠাই নে ভয়ৰ ঠাই? ঘটনাটোক লৈ পৰিয়ালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পৰিয়ালৰ অভিযোগৰ পিছত আৰক্ষীয়ে FIR ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে ঘটনাটোক লৈ চৰকাৰী পৰ্যায়তো প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে আৰু দোষীসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে।